ডিমৌত শোকাবহ পথ দুৰ্ঘটনা থিতাতে নিহত দুজন ডিমৌৰ সমীপৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত চেপন চকলীয়াৰ বৰলুই ধাবাৰ সমীপত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই শোকাবহ দুৰ্ঘটনাত থিতাতে দুজন লোকে প্ৰাণ হেৰুৱাইছে। প্ৰাপ্ত তথ্য মতে পথৰ কাষত ৰৈ থকা AS 01 QC 0517 নম্বৰৰ এখন ট্ৰাকৰ পিছফালে এখন তীব্ৰবেগী বলেৰো বাহনে পচন্দ জোৰে খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনাটো ঘটে। বলেৰো বাহনখনৰ নম্বৰ হৈছে AS 03CC 8526 বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বলেৰোখনৰ ভিতৰত থকা দুজন লোক থিতাতে নিহত হয়। বৰ্তমানলৈকে নিহত লোক দুজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, ডিজিটেল SM লাইভ। মোক ফোন এটা কৰিলে লগৰ এটাই যে ইয়াত এক্সিডেণ্ট এটা হ'ল। তাৰপৰা মই আহি দেখিছোঁ যে সেই গাড়ী ট্ৰাকখনৰ সন্মুখত ট্ৰাকখনৰ পিছফালে এই বলেৰোখন খুন্দা মাৰি আছে। তাৰপৰা আমি আহি চালোঁ, অলপ দেৰি ৰ'লোঁ। তাৰপৰা JCBখন কি কৰিলে, JCBখনে টানি উলিয়ালে বাৰু বলেৰোখন। মানুহ লাগি আছিলে, মানুহ বলেৰোখনত দুটা মানুহ সোমাই আছিলে, স্পট ডেড। তো আমি উলিয়াই মেলি আৰু ভান এখনত উঠাই পঠিয়ালোঁ। ড্ৰাইভাৰটো আমি অহা আগতে কিবা এখন গাড়ীত গ'ল বুলি খবৰ পাইছোঁ আমি। গাড়ীৰ ড্ৰাইভাৰটো বলেৰো পিকআপৰ। বলেৰো পিকআপ ড্ৰাইভাৰজন জিন্দা জীয়াই আছে? সি তাৰ একো হোৱা নাই, মানে অকণমান ইনজিয়ৰ্ড হৈছে। ক'ত আছে বুলি কৈছে তেওঁ আমি গম নাপাইছোঁ, তেতিয়ালৈকে মই আহি পোৱা নাই আৰু। তেতিয়ালৈকে গাড়ীখন ক'ৰ হয় গম পায়? গাড়ীখনটো ৰেজিষ্ট্ৰেশ্যনটো যোৰহাটৰ হয়। মানুহকেইখনটো খবৰ পোৱা নাই এতিয়ালৈকে ক'ৰ হয়। তেতিয়া চিনাক্ত হোৱা নাই মানে? নাই হোৱা। কেইজন বলেৰো পিকআপখনত তিনিজন মানুহ আছিলে? দেখিছোঁ, দুটা ডেড বডিটোৱে দেখিছোঁ। বলেৰো পিকআপখনত তিনিজন মানুহ আছিলে? বলেৰো পিকআপখনত তিনিজন মানুহ আছিলে। দুজন ইতিমধ্যে ঢুকাইছে মানে? দুজনৰ মৃত্যু হৈছে? দুজনৰ মৃত্যু হ'ল, এজন ঠিক আছে।